বাগিচাই বাগিচাই মাদল বাজিছে। উলাহতে প্ৰাণ ভৰি নাচিছে লক্ষ্মী বুধুৱা স্বামীনিহতে। এয়া বন্দিত্বৰ বান্ধোন অৱৰ্তমান কৰাৰ পৰ বাগিচাই বাগিচাই আনন্দৰ লহৰ। যেন আবতৰীয়া কৰম পূজাৰ আনন্দই তাল ধৰিছে ৰাজ্যৰ প্ৰতিখন চাহ বাগানত। অসম বিধানসভাৰ চলিত শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা গৃহীত হল চাহ শ্ৰমিকৰ ভূমিৰ অধিকাৰৰ হেতু বিশেষ আইন। চাহ শ্ৰমিকলৈ আগবঢ়োৱা হল ভূমিপট্টাৰ অধিকাৰ। বিধানসভাত উত্থাপিত বিধেয়কৰ বিবাদ বাগানে বাগানে চালে চাহ শ্ৰমিকে। সংখ্যাগৰিষ্ঠ সমৰ্থনেৰে বিধেয়ক আইনলৈ পৰিৱৰ্তিত হোৱাৰ লগে লগে বাজি উঠিল আনন্দ মাদল। পৰিৱেশ এয়া শিৱসাগৰৰ। বঞ্চনাৰে ভৰা জীৱনত কিঞ্চিত সকাহ লাভ কৰি পুৱাতে তিৰৈ চাহ বাগিচাত পাত তুলিবলৈ টুকুৰি লৈ আহিল ৰুক্মণীহঁত। মুখত এমুকুৰা হাঁহি, নিৰন্তৰ মাদল তাল ঝুমুৰৰ বিনন্দিনী সুৰত জাতিষ্কাৰ তিৰৈৰ সেউজ চৌপাশ। চৰকাৰৰ সিদ্ধান্তক ঐতিহাসিক আখ্যাৰে চাহ জনগোষ্ঠীয় ৰাইজে ক'লে এয়া ২০০ বছৰীয়া বন্দিত্বৰ অৱসান। আমি সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজে স্বাগতম জনাইছো, আদৰণি জনাইছো আৰু এটা ঐতিহাসিক মুহূৰ্ত হিচাপে আমি পৰিগণিত কৰিব বিচাৰিছো। যিহেতু প্ৰতিগৰাকী চাহ শ্ৰমিকৰ সন্তানে আজি তাৰিখলৈকে নিজৰ শৈক্ষিক ভৱিষ্যত ত্যাগ দিব লগা হৈছিল সেই কোৱাৰ্টাৰটো আৰু মাটিটো ৰক্ষাৰ স্বাৰ্থত। কিন্তু প্ৰতিগৰাকী চাহ শ্ৰমিকে আজি তাৰিখত এটা কথা সুনিশ্চিত হৈছে যে নিজৰ মাটি নিজৰ কোৱাৰ্টাৰতে নিজৰ অধিকাৰ। এনেকুৱা ধৰণৰ এটা বিল পাছ কৰাৰ কাৰণে, সিদ্ধান্ত লোৱাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। গোসাইগাঁৱৰ মৰণৈ চাহ বাগিচাটো আনন্দৰ পৰিৱেশ। ৩০ গছৰ মাজে মাজে পাত তুলি থকাৰ পৰাই চাহ শ্ৰমিকে দিছে চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ নামত জয়ধ্বনি। অসম চৰকাৰক ধন্যবাদ দিছো, জিন্দাবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। দাসত্বৰ শিকলি ছিঙি এক নতুন জীৱনৰ দিশত অগ্ৰসৰ হোৱা শ্ৰমিকে বৰ্ণনা কৰিলে তুতক নাটককৈ চলি থকা জীৱন গাথা। দৈনিক হাজিৰাৰ ক্ষেত্ৰতো বিভাগীয় কৰ্তৃপক্ষক সদয় হ'বলৈ আহ্বান। দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ গুহাৰি চাহ শ্ৰমিকৰ। বহুত আনন্দিত উপভোগ কৰিছোঁ। লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি আশা ৰাখিছোঁ আমালোকৰ এই দৈনিক মজুৰি হাজিৰাটো বঢ়াই দিয়াৰ ব্যৱস্থাটো কৰি দিয়ে, যাতে ৩৫০ টকা কৰি দিয়ে। চৰকাৰী ঘৰ জনজাতিকৰণৰ দাবী উল্লখিত চাহ শ্ৰমিকৰ। কেন্দ্ৰ ৰাজ্য উভয় চৰকাৰৰে বন্দনা কলিয়াবৰৰ কেৰিডেন চাহ বাগিচাত। বিভাগীয় মন্ত্ৰী ৰূপেশ গোৱালা আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত বেনাৰ লৈ জয়ধ্বনি দিলে বাগানৰ শ্ৰমিক পৰিয়ালে। ভূমিৰ অধিকাৰ পালে এইবাৰ অন্যান্য দাবীসমূহ পূৰণ কৰিবলৈ আহ্বান চাহ জনগোষ্ঠীয় সংগঠনৰ। আপোনালোকৰ চেনেল যোগেদি আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আৰু আমাৰ শ্ৰম মন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ জনাইছোঁ। আমি কিছু আৰু আমাৰ সমস্যা আছে, ৰাস্তা পদূলি সমস্যা আছে, মজুৰি বৃদ্ধিৰ যি দাবী আছে, এইখিনি দাবী যাতে অসম চৰকাৰে অতি সোনকালে বিষয়ৰ ওপৰত গুৰুত্ব ৰাখক। সেউজ সম্ভাৱনাৰ থলীত এতিয়া উৎসাহৰ বতৰ। কথাই বতৰাই এতিয়া প্ৰাপ্তিৰ ৰস ঘৰা। চাহ জনগোষ্ঠীয় ৰাইজে পাই অহা দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতি শাসনাধীষ্ঠ চৰকাৰে দেখুৱালে সদিচ্ছা। একে সদিচ্ছাৰে প্ৰাপ্তি অন্যান্য দাবীসমূহৰ ক্ষেত্ৰতো চাহ শ্ৰমিকৰ মনোকামনা। ব্যুৰো ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট।